ডেফিনেটলি UCC আমাৰ পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত হৈছে যে বিজেপি চৰকাৰসমূহে UCC আনিব কিন্তু অসমত UCC অনাৰ আগতে আমাৰ জনগোষ্ঠীয় পৰম্পৰা আৰু জনজাতি লোকৰ পৰম্পৰা এই দুটাক আমি বাদ দি আনিব লাগে সেইকাৰণে আমি আলাপ আলোচনা কৰি আমাৰ জনগোষ্ঠীয় আৰু জনজাতি এই দুইটা লোকক বিশ্বাসত লৈহে আমি UCC আনিম আমাৰ কোনো জলবাজি নাই গতিকে আমি অসমখন এখন বেলেগ প্ৰদেশ মানুহৰ সেনসিটিভিটি থাকে UCC আনিলো কালি যদি কিবা এটা আমাৰ মানি লওক বড়ো মানুহখিনিয়ে কিবা কথাত বেয়া পালে হেতুটো ভাল নহব সেইকাৰণে আইনখন বনাব লাগিব সকলোকে আইনখন দেখুৱাব লাগিব 3 মাহ সকলোৱে চাব সবে ওকে বুলি ক'ব তাৰ পিছত হ'ব গতিকে আমি বহুত আনিব লাগিব UCC সব ষ্টেটত যেহেতু আহিব কিন্তু এইটো এনেকুৱা নহয় যে কালি গভৰ্ণমেণ্টখন হল পৰখি আনিব লাগে আমাৰ মেনিফেষ্টোতে আছে যে জনগোষ্ঠী আৰু জনজাতি লোকক বিশ্বাসত লৈ UCC অনা হ'ব আপোনালোক আমাৰ মেনিফেষ্টোখন পঢ়িলে দেখা পাব 5 লাখ কোটি টকা অসমত আমি ইনভেষ্ট কৰাৰ কথা কৈছো 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়া কথা কৈছো আৰু প্ৰত্যেকটো কমিটমেণ্ট আমি বাস্তৱত ৰূপায়ণ কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ